আমি একচুৱেলি ইনফৰমেশ্যন পাইছিলোঁ ভূটানৰ পৰা আমাৰ ইনফৰমেশ্যন দিছিলে যে আমাৰ যোনটো কুৰিচুৰ ডেম আছে সেই হাইড্ৰ' পাৱাৰ ডেম তাৰ পৰা আমাৰ হেভি ডিছচাৰ্জ হৈছে পানী চ' পানী এৰি দিয়াৰ ফলত আমাৰ কিছু অঞ্চলত মানে আমাৰ আশংকা আছিলে যে আমাৰ পানী হ'ব পাৰে বা ইনাণ্ডেশ্যন এটা চিটুৱেশ্যন এটা হ'ব পাৰে বা ফ্লাড লাইক চিটুৱেশ্যন এটা হ'ব পাৰে সেইকাৰণে আমি এটা এডভাইজাৰী আজি আমি জাৰি কৰিছোঁ DDMA বা আমাৰ জিলা প্ৰশাসনৰ ফালৰ পৰা আমাৰ এডভাইজাৰীসমূহ আছিলে যে আমাৰ নিৰ্দেশ নোপোৱালৈকে আমাৰ মানস আৰু আই মানস নদীৰ পাৰত যাতে কোনো নাযায় আমাৰ নদীত বা নদীৰ আশে পাশে কোনো মাছ ধৰা বা কোনো গা ধোৱা বা আমাৰ নাও চলোৱা অথবা আন কোনো ধৰণৰ কাৰ্যকলাপৰ পৰা যাতে বিৰত থাকে সকলো আমাৰ জিলাৰ আমাৰ যিমান শিশু আছে বা আমাৰ গৃহপালিত পশু আছে কোনো যাতে নদীৰ পাৰত গৈ পেলাই তাতে অঞ্চলত নাযায় তাৰ পৰা যাতে বিৰত থাকে আৰু লগতে পানী ডুব যোৱাৰ ফলত পথ দলং অথবা নলা পাৰ হ'বলৈ কোনো ধৰণৰ চেষ্টা যাতে নকৰে আৰু জিলা প্ৰশাসনৰ জিলা দুৰ্যোগ ব্যৱস্থানৰ পৰা যিমান যি আমাৰ পৰৱৰ্তী যি আমাৰ এডভাইজাৰী থাকে সকলোৱে যাতে মানি চলে সেইখিনি আমাৰ আজি এডভাইজাৰী দিয়া হৈছে লগতে আমি জনাব বিচাৰিছোঁ যে আমি এনি ফ্লাড লাইক চিটুৱেশ্যন আমি প্ৰিপেয়াৰ্ড আছোঁ আমি ৰেডি আছোঁ আমাৰ লগত অলৰেডি ইমাৰ্জেঞ্চি ৰেস্কিউৰ কাৰণে 15খন আমাৰ নাও আছে আমাৰ DDMAৰ লগত আৰু আমাৰ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ ষ্টেচনৰ লগত লগতে 87খন আমি বোটছ আমি আইডেণ্টিফাই কৰি দিছোঁ যিখিনি তাতে আমাৰ প্ৰাইভেট বোটছো আছে তাৰ আমি গোটেই 87 আমি আইডেণ্টিফাই কৰি দিছোঁ আমি যেতিয়া দৰকাৰ হয় whenever need arises আমি সেইখিনি বোট আমি ৰেস্কিউৰ বাবে ব্যৱহাৰ কৰিব পাৰিম চ' আমি সকলোকে জনাব বিচাৰিছোঁ আমাৰ যিখিনি এডভাইজাৰী আছে সকলোৱে যাতে মানে আৰু সকলোৱে যাতে মানস আৰু আই মানস নদীৰ পাৰত যাতে গৈ যিকোনো কাৰ্য যাতে তাৰ পৰা বিৰত থাকে থেংক ইউ